শনিবাৰে নগাঁৱৰ ৰাজপথ কপালে অসম জাতীয় পৰিষদে। কাৰ বিৰোধিতাত দলটোৰ কৰ্মকৰ্তাই শনিবাৰে সাব্যস্ত কৰিলে প্ৰতিবাদ। এই প্ৰতিবাদী কাৰ্যসূচীতে দাহ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতিৰ লগতে দাহ কৰিলে আদেশ পত্ৰৰ প্ৰতিলিপি। প্ৰতিবাদস্থলীৰ পৰাই প্ৰতিবাদকাৰীসকলে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক সকিয়নি প্ৰদান কৰি কয় যে কা অসমৰ ৰাইজে কোনো কাৰণতে মানি নলয়। অসম জাতীয় পৰিষদ নগাঁও জিলা সমিতিয়ে কাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহদেৱৰ পুতলিকা দাহ কৰিছোঁ। লগতে আমি সকীয়াই দিব খুজিছোঁ দিল্লী আৰু দিছপুৰক, বিশেষকৈ সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ মেৰুদণ্ড পোনাই দিল্লীক আঙুলি টুৱাই চকুত চকু থৈ ক'ব লাগে যে অসমে কোনো পধ্যে কোনো দিনে ভৱিষ্যতৰ দিনত অনাগত দিনত অসমৰ ৰাইজে মানি নলয়। এখন জাতিদ্ৰোহী আইন, গতিকে অসমৰ খিলঞ্জীৰ পৰা অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণ কৰি দেখুৱাওক, বাতিল কৰক। আমি চৰকাৰৰ অমিত শ্বাহ ডাঙৰীয়াক আৰু অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাক এই প্ৰতিবাদস্থলীৰ পৰা আমি সকীয়াই দিব খুজিছোঁ। জয় অসম! অসম জাতীয় পৰিষদ জিন্দাবাদ। আমি দেখি আহিছোঁ অসমৰ সমস্যাসমূহ কিন্তু অসমৰে সমস্যা, কিন্তু অসমৰ সম্পদসমূহ দেশৰ সম্পদ হৈ যায়। আজি তেওঁলোকে আমাক বিভিন্ন ধৰণে বিভিন্ন সময় অসম 855 জন শ্বহীদে কেৱল কি আমি IIT-খন পাবলৈ কাৰণে শ্বহীদ হৈছিল নেকি? আমি সমগ্ৰ দেশৰ হৈ 20 বছৰ বুজা ল'লোঁ। তাৰ বিনিময়ত আমাক দিছিল এখন অসম চুক্তি, খিলঞ্জীয়া সাংবিধানিক সুৰক্ষা। আজি 40টা বছৰে কোনো ধৰণৰ একো কাম নকৰিলে। তাৰ ওপৰত উপৰঞ্চি আমাক 2014লৈকে বুজা দিলে। তেতিয়া আমি কৈছিলোঁ যে বিজেপিয়ে ক্ষমতাৰ স্বাৰ্থত 2014লৈকে যি ধৰণে কৰিছে আৰু ভৱিষ্যতেও সময়বিলাক তেওঁলোকে বৃদ্ধি কৰি যাব। আৰু ইয়াৰ স্পষ্ট প্ৰতিফলন আজি দেখা গ'ল। 2025 চনলৈকে কৰিলে, 24 চনৰ 31 ডিচেম্বৰলৈকে তেওঁলোকে সময়সীমা বৃদ্ধি কৰিলে। তেওঁলোকে অসমখনক কি বিদেশী চৰণীয়া পথাৰ বুলি ভাবিছে নেকি? আমি ইয়াৰ পৰা সকীয়াই দিব খুজিছোঁ, এয়া কোনোপধ্যে মানি লোৱা হোৱা নাছিল, মানি লোৱা নহ'ব। আমি কৈছোঁ 1971 চনৰ 25 মাৰ্চৰ পাছত অহা সকলো বিদেশী অসমৰ পৰা আঁতৰি যাব লাগিব। তেওঁলোকক ইয়াত দিয়া নহয়। আমাক তেওঁলোকে বুজাই দিয়ক যে অসমৰে স্বায়ত্তশাসিত জিলাকেইখনৰ কাৰণে কাখন বেয়া আৰু আমাৰ কাৰণে ভাল কেনেদৰে হ'ল এইটো আমাক বুজাই দিয়ক। এই চুবুৰীয়া ৰাজ্যসমূহৰ কাৰণে কাখন বেয়া, আমাৰ কাৰণে কেনেকৈ বেয়া হ'ল। এই মণিপুৰত ইনাৰ লাইন পাৰ্মিট নাছিলে, তেওঁলোকক ইনাৰ লাইন পাৰ্মিট দি সুৰক্ষিত কৰা হ'ল। যি অসমত ইনাৰ লাইন পাৰ্মিট অলৰেডি প্ৰযোজ্য আছিলে, এইখন বাতিল কৰি আমাক আজি তেওঁলোকে বিদেশী বোজা জাপি দিব খুজিছে। গতিকে এইটো কোনোপধ্যে মানি লোৱা হোৱা নাছিল, মানি লোৱা নহ'ব। দিল্লী দিছপুৰ আমি সকীয়াই দিছোঁ তোমালোকক, এনেধৰণৰ হঠকাৰী সিদ্ধান্তক অসমৰ ৰাইজে কেতিয়াও মানি লোৱা নাছিল আৰু মানি লোৱা